চাওক অনুভৱ বুলি সুধিলে অনুভৱ এটা ভাল এতিয়া আমি সকলোৱে আমাৰ লক্ষ্য যে এইবাৰ বিজেপি যিটো দুৰ্নীতিগ্ৰস্ত চৰকাৰ অহংকাৰী চৰকাৰ ধৰ্মীয় মেৰুকৰণৰ বিভাজনবাদী চৰকাৰ সেই চৰকাৰক আমি উফৰাই পেলাই গৌৰৱ গগৈদেৱৰ নেতৃত্বত এখন শক্তিশালী অসমৰ সকলোৰে গ্ৰহণযোগ্য এখন চৰকাৰ গঠন কৰাৰ দিশে আমি ধাৱমান হৈছোঁ অসমৰ ৰাইজ ধাৱমান হৈছে আৰু ইয়াৰ প্ৰতিফলস্বৰূপেই আমি আজি ৰাইজৰ দলৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে আমি আজি ইয়াত যোগদান কৰিছোঁ আৰু আত্মপ্ৰকাশ কৰিছোঁ আৰু আমি সকলোৱে কংগ্ৰেছৰ আৰু AJPৰ আৰু ৰাইজৰ দলৰ CPM যিখিনি আমি সন্মিলিত চৰকাৰ মানে এক জোঁটবন্ধন হৈছোঁ সেই জোঁটবন্ধন অনুসৰি আমি আমাৰ কাৰ্যসূচীবিলাক আগবঢ়াই লৈ যাম আৰু এইবাৰ ডিগবৈ সমষ্টিটো আমি বিজেপি মানে পৰাভূত কৰি আমি সন্মিলিত এজন বিধায়ক বনাবৰ কাৰণে সকলোৱে যত্ন কৰিম খুব বুলি কথা নাই চাওক আমি আগতে কৈছোঁ যে আমি সকলোৱে মিলিছে আৰু গোটেই অসমত মিলিছে গৌৰৱ গগৈ ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়া আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়া তিনিওজনে মিলিছে আৰু অন্যান্য যিসকল সৰু বৰ দল অসমত আছে এই সকলোবিলাক লগ হৈছে আৰু সকলোৰে উদ্দেশ্য এটাই যে গৌৰৱ গগৈ নেতৃত্বত আমি এখন ভাৰতীয় জাতীয় কংগ্ৰেছৰ চৰকাৰ আমি গঠন কৰিম আৰু সেই হিচাপেই আমাকো এই ডিগবৈ সমষ্টিৰ পৰা ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে গৌৰৱ গগৈ ডাঙৰীয়াই আমাক প্ৰক্ষেপ কৰিছে আৰু আমি সেইটো সাদৰেৰে গ্ৰহণ কৰিছোঁ আৰু ইয়াত আপোনালোকে সকলোৱে গম পায়েই যে লক্ষ্যজ্যোতি গগৈক ইতিমধ্যেই ৰাইজৰ দলৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলে আৰু তেখেতে যি ত্যাগ কৰি পেলাই এই টিকট প্ৰতিদ্বন্দ্বিতা আগবঢ়াবৰ কাৰণে আমাক সুবিধা প্ৰদান কৰিছে আমি লক্ষ্যজ্যোতি গগৈৰ লগতে আমি অখিল গগৈ ডাঙৰীয়াকো আমি আমাৰ ফালৰ পৰা একদম অন্তঃকৰণেৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ আছিলে আৰু প্ৰত্যাহাৰ কৰিলে আৰু যিহেতু ৰাইজৰ দলত ইতিমধ্যে এগৰাকী শক্তিশালী ৰূপত অৱতীৰ্ণ হৈছে দুলাল মান কেনেধৰণৰ বাৰ্তাটো কেনেধৰণৰ চাওক আমি সদায় এটা কথাত বিশ্বাস কৰোঁ যে ব্যক্তি স্বাৰ্থৰ পিছত প্ৰথমতে আমি দেশৰ স্বাৰ্থ আৰু দলৰ স্বাৰ্থৰ কথাটো আমি চিন্তা কৰিব লাগিব গতিকে এইটো আমাৰ এটা নীতি মই অখিল গগৈ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ কেন্দ্ৰীয় নেতৃবৰ্গক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে মোৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি তেওঁলোকে ডিগবৈৰ পৰা মোক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুবিধা দিছিল কিন্তু মই একে সময়তে যেতিয়া মোক টিকেটটো প্ৰদান কৰিছিল মই একে সময়তে অখিল গগৈ ডাঙৰীয়াক মই কৈছিলোঁ যে মই ভাবোঁ যে এই আসনখনত এই সন্মানীয় ডিগবৈ আসনখনত প্ৰতিদ্বন্দ্বিতা কৰিব পৰাকৈ বৰ্তমানলৈকে মোৰ যি অৱস্থা সেই অৱস্থাৰ মতে মই সক্ষম নহয় মোতকৈ যদি শক্তিশালী কেণ্ডিডেট কোনোবা আছে শক্তিশালী যদি প্ৰাৰ্থী কোনোবা আছে তেনেহ'লে আপুনি প্ৰক্ষেপ কৰিবলৈ চিন্তা চৰ্চাখিনি আপুনি আগবঢ়াওক এই ধৰণে মই খুব স্পষ্টকৈ মই কথাটো অখিল গগৈ ডাঙৰীয়াক কৈছিলোঁ আৰু সেই অনুসৰি আমি বিচাৰ কোচাৰ আমি আৰম্ভ কৰিছিলোঁ যে কাক আমি প্ৰাৰ্থিত্ব দিলে ভাল হ'ব কি কথা যেতিয়া আমি দেখিলোঁ যে আটাইখিনিৰ মাজত সকলোৰে মতামত সকলোৰে মানে কি কয় সোধা পোছাখিনি কৰাৰ পাছত আমি দেখিলোঁ যে ডিগবৈত আমাৰ দুলাল মৰাণ ডাঙৰীয়াক যদি আমি প্ৰাৰ্থিত্ব আগবঢ়াওঁ তেনেহ'লে এই যুঁজখন আকৰ্ষণীয় হৈ পৰিব আমি খুব শক্তিশালীভাৱে বিৰোধী ঐক্যমঞ্চই আমি সকলো বিৰোধী ৰাজনৈতিক দলে মিলি আমি এই যুঁজখনত নামিব পাৰিম আমি তেখেতক আগুৱাই লৈ যাব পাৰিম আৰু তেখেতৰ নেতৃত্বত আমি ডিগবৈত আমি এজন বিৰোধী দলৰ এজন বিধায়ক আমি ইয়াতে জয়ী কৰি আনিবলৈ সক্ষম হ'ম গতিকে গোটেই কথাখিনি পৰ্যালোচনা কৰি গোটেই কথাখিনি আমি আলোচনা কৰি শেষত আমি সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে মই মোৰ প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিম আৰু মই আজি নহয় যোৱাকালিয়ে মই আমাৰ সন্মানীয় সভাপতি অখিল গগৈ ডাঙৰীয়ালৈ মই প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰি মই মোৰ পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু তেখেতে এই পত্ৰখন একচেপ্ট কৰিছে আৰু আমি ভাবোঁ যে কিছু সময়ৰ পাছতেই তেখেতে নতুন যিজন আমাৰ প্ৰাৰ্থী হ'ব তেওঁৰ নামটো ঘোষণা কৰিব আৰু তেখেতক আমাৰ দলে আমি আগুৱাই লৈ যাবলৈ কাৰণে আমি আমাৰ কাম কৰিম ধন্যবাদ